সেই প্ৰভিজনটোৰ বিষয়ে আকৌ অকণমান ক'ব বিচাৰিছোঁ অৰ্গেনাইজ ক্ৰাইম ফাৰ্ষ্ট টাইমৰ কাৰণে আগত IPCত নাছিলে ইয়াত নতুনকৈ অনা হৈছে ভাৰতীয় ন্যায়িক সংহিতা আৰু এই অৰ্গেনাইজ ক্ৰাইম হ'ব লাগিলে ফাৰ্ষ্ট এটা আনলফুল কণ্টিনিউৱাছ এক্টিভিটি হ'ব লাগিব এইটো এটা আমি অসমীয়াত ইয়াক সংগঠিত এটা অপৰাধ বুলি ক'ব পাৰোঁ য'ত নেকি প্লেন থাকে এজন লিডাৰ থাকে তেওঁলোকে প্লেন মতে কেতিয়াবা জইণ্টলিও কৰিব পাৰে বা ছিংগলিও কৰিব পাৰে গতিকে এইটো নেশ্যনেল বা ইণ্টাৰনেশ্যনেল দুইটা পাৰ্চপেক্টিভতে দেখিব পোৱা যায় নেশ্যনেল ক্ষেত্ৰতো বা কোনোবা দেশৰ ভিতৰত বা দেশৰ বাহিৰৰ পৰাও তাক কণ্ট্ৰল কৰি থাকিব পাৰে তেনেকুৱা ধৰণৰ অপৰাধবিলাককে সাধাৰণতে অৰ্গেনাইজ ক্ৰাইম বুলি কোৱা হয় মানে ইয়াত দুটা ভাগত দুটা বিভক্ত হৈছে 111ত অকল অৰ্গেনাইজ ক্ৰাইম ইয়াত মানে যিখিনি ডাঙৰ ডাঙৰ অৰ্গেনাইজ ক্ৰাইম আছে সেইখিনি ধৰা হৈছে আৰু 112ত পিটি অৰ্গেনাইজ ক্ৰাইম সৰু সুৰা যেনে থেফ্ট হওক বা তেনেকুৱা ধৰণৰ অৰ্গেনাইজ ক্ৰাইমবিলাক ইয়াত ধৰা হৈছে যেনেকৈ কিডনেপিং ৰবাৰী ভেহিকেল থেফ্ট এক্সটৰিশ্যন এইবিলাক যদি এটা ডাঙৰ গেং বা ডাঙৰ ইণ্টাৰনেশ্যনেল বা নেশ্যনেল পাৰ্চপেক্টিভত হয় তেতিয়াহ'লে এইটো ছেকশ্যন 111ৰ আণ্ডাৰত আহিব আৰু যিখিনি পিটি সৰু সুৰা অৰ্গেনাইজ ক্ৰাইম সেইটো ছেকশ্যন 112ত দেখিব পোৱা গৈছে সেইখিনি ডিফাৰেঞ্চিয়েট কৰি দিয়া হৈছে নতুন আইনখনে তাক ডিফাৰেঞ্চিয়েট কৰিছে আৰু নতুন আইনখনে ইকনমিক অফেন্সটোকো এটা অৰ্গেনাইজ ক্ৰাইম হিচাপে ইয়াত ধৰি লোৱা হৈছে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বা ফৰ্জেৰী বা মানে নোট ইণ্ডিয়ান কাৰেঞ্চি বা এনেকুৱা ধৰণৰ নোট যদি নকল কৰে বা ডকুমেণ্টছ বা গভৰ্ণমেণ্ট ষ্টাম্প জালিয়াতি কৰে তেতিয়াহ'লে তাক মানে ইকনমিক অফেন্সৰ আণ্ডাৰত ধৰা হৈছে এতিয়া নেক্সট আহিছে ছেকশ্যন 112ত পিটি অৰ্গেনাইজ ক্ৰাইম এতিয়া পিটি অৰ্গেনাইজ ক্ৰাইমটো অৰ্গেনাইজ ক্ৰাইমৰে এটা অংশ হয় মই আগতে ক'লোঁ অৰ্গেনাইজ ক্ৰাইমটো তাত ব্ৰডলি গোটেইখিনি বস্তু ইয়াত ধৰা হৈছে আৰু পিটি অৰ্গেনাইজ ক্ৰাইমত অকল সৰু সুৰা সংগঠিত অপৰাধবিলাকৰ কথা কোৱা হৈছে যেনেকৈ চুৰ স্নেচিং বা চিটিং বা থেফ্ট unauthorized selling of tickets, unauthorized betting, gambling, selling of public examination question paper, এইবিলাক যে কম্পিটিটিভ এক্সামৰ কুৱেশ্যন পেপাৰ বা বিভিন্ন ধৰণৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক হয় তাক বা চেল কৰে সেইবিলাক পিটি অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত ধৰা হৈছে or any other similar criminal act or said to be commit পিটি অৰ্গেনাইজ ক্ৰাইম গতিকে এনেকুৱা ধৰণৰ দুটা ভাগত ভগাই দিয়া হয় মই আগতে ক'লোঁ এবাৰ যে 111ত ডাঙৰ বা অপৰাধখিনি সংগঠিত অপৰাধখিনি ধৰা হৈছে আৰু 112ত যিখিনি সৰু সুৰা পিটি অৰ্গেনাইজ ক্ৰাইম হিচাপে তাক ধৰা হৈছে আৰু ইয়াৰ পানিছমেণ্টটো হ'ব whoever commits any PT organized crime shall be punished with imprisonment for a term shall not less than 1 year but which may extend to 7 years and shall be liable to fine তাৰমানে এবছৰৰ পৰা 7 বছৰৰ ভিতৰত তেওঁলোকৰ কাৰাদণ্ড হ'ব minimum 1 years and maximum 7 years and also liable to fine PT organized crime or crime বাইদেউ হয় আমরা ফ্যাক্টটো যেনেকৈ আমি 379 আপোনাৰ 34 ডিউ এনেকৈ মানে কেইবাজন মানুহ থাকিলে যে সেকশন কোনটো হ'ব 379 বহুত কেইজন মানুহ থাকিলে ইয়াত আহি যাব পিটি অৰ্গেনাইজ আৰু আমি যে চাব লাগিব যে এই থেফ্টটো কেনেকুৱা ধৰণৰ পৰ্যায়ত হৈছে পিটি হয় নে তাৰ মানে যিটো গ্ৰুপ বা তেওঁলোকৰ কিমান দূৰলৈকে আছে বা তেনেকুৱা ধৰণৰ থেফ্ট কৰিছে সেইটো চোৱা হ'ব এটা ধৰক সিটিংটো হলো বাইদেউ হয় এইটো বেলেগ সেকশন আছে হয় হয় আছে এইটো মানে আপুনি মানে দিব পাৰিব এইটো নহলো এইটো দিব পাৰিব হয় সৰু সুৰা কাৰণে ইয়াত এইটো দিব পাৰিব নাই মানে 111 মানে যিখিনি আছে হয় হয় এইখিনি আমি এপ্লাই কৰিব পাৰিম বাকি আইপিসি খিনি মানে সেকশন এইখিনি এইখিনি মানে দিব পাৰিব এটা নেক্সট আহিলে আৰু এটা বহুত বেছি গুৰুত্বপূৰ্ণ এটা প্ৰভিজন সেকশন 113ত ইনক্লুড কৰা হৈছে যিটো আগত সেডিশন বুলি কোৱা হৈছিল দেশদ্ৰোহিতা এতিয়া সেডিশন শব্দটো আঁতৰাই পেলাই ইয়াক টেৰৰিষ্ট এক্ট বুলি পেলাই সেকশন 113ত নতুনকৈ এড কৰা হৈছে কিন্তু ইয়াত অকণমান সলনি হৈছে বস্তুটো আগত আছিলে এগেইনষ্ট দ্য গভৰ্ণমেণ্ট যদি কোনোবাই গভৰ্ণমেণ্টৰ বিৰুদ্ধে মাত মাতে বা গভৰ্ণমেণ্টৰ বিৰুদ্ধে কিবা কিবি
মানে আলোচনা কৰে বা তেনেকুৱা ধৰণৰ কাম কৰে তেতিয়াহ'লে সেইটোক ছেডিশ্যন বুলি কোৱা হৈছিলে আৰু সেইটোক লৈ পেলাই বহুত কণ্ট্ৰভাৰ্চি হৈছিলে কেনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চি এফালে ছেডিশ্যন আৰু আনফালে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আমাৰ সংবিধানত যিটো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন দিয়া হৈছিলে ফাণ্ডামেণ্টেল ৰাইটছ সেইটো ভায়লেশ্যন হৈছিলে দুইটা কণ্ট্ৰভাৰ্চি গতিকে সেই শব্দটো আঁতৰাই পেলাই এতিয়া টেৰৰিষ্ট এক্ট ছেকশ্যন 130 টেৰৰিষ্ট এক্ট whoever does any act with intent to threaten likely to unity, integrity, sovereignty, security আৰু লগতে আগত নাছিলে কিন্তু ইকনমিক সিকিউৰিটি আমাৰ যদি ভাৰতবৰ্ষৰ আৰ্থ সামাজিক দিশটোত অৰ্থনৈতিক দিশটোতো প্ৰভাৱ পেলায় বা অৰ্থনৈতিক ক্ষেত্ৰতো যদি কেনেকুৱা ধৰণৰ থ্ৰিটেনিং আহি পৰে তেতিয়াহ'লে সেইটোকো টেৰৰিষ্ট এক্ট বুলি ধৰি লোৱা হ'ব অৰ্থনৈতিক ক্ষেত্ৰত যদি বা বিভিন্ন ধৰণৰ স্কেম বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত বা তাত থ্ৰিটেনিং আহি গৈছে তেতিয়াহ'লে সেইটো টেৰৰিষ্ট এক্ট বুলি ধৰি লোৱা হ'ব এতিয়া সেই টেৰৰিষ্ট এক্টটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ইউজিং বম বা ডাইনামাইট বা আদাৰ এক্সপ্ল'চিভ ছাবষ্টেন্স ইউজ কৰি পেলাই যদি বা ইনফ্লেমেবল ছাবষ্টেন্স ইউজ কৰি পেলাই ভয় দেখুৱাই বা কিবা ৱেপনছ বা পয়জনাছ নক্সিয়াছ গেছ এইবিলাক ইউজ কৰি পেলাই যদি মানুহক ভয় দেখুৱাই বা আমাৰ ভাৰতবৰ্ষৰ ইউনিটি ইন্টিগ্ৰিটি সভাৰ্নিটিত যদি আঘাত হানে তেতিয়াহ'লে সেইটো টেৰৰিষ্ট এক্ট বুলি আৰু তাৰ পৰা কি হ'ব পাৰে যে কাৰোবাৰ যদি মৃত্যু হয় বা প্ৰপাৰ্টি ধ্বংস হয় বা কাৰোবাৰ ইনজুৰি হয় কোনোবা ব্যক্তিৰ মৃত্যু বা ব্যক্তিৰ ইনজুৰি আঘাতপ্ৰাপ্ত বা ডেমেজ অৰ ডেষ্ট্ৰাকশ্যন অফ প্ৰপাৰ্টি সম্পত্তি ধ্বংস হ'ব পাৰে সম্পত্তি নষ্ট হ'ব পাৰে টেৰৰিষ্ট এক্টিভিটিটোৰ পৰা যে মানুহৰ মৃত্যু হ'লেই যে টেৰৰিষ্ট এক্টিভিটি হ'ব সেইটো নহয় যদি আমাৰ ভাৰতবৰ্ষৰ যিকোনো ধৰণৰ সম্পত্তি যদি তাৰ পৰা কি হয় ধ্বংস হয় তেতিয়াহ'লে আমি ছেকশ্যন 113 আণ্ডাৰ এই ছেকশ্যনটোৰ কথা ক'ব পাৰিম আৰু ডিছৰাপশ্যন অফ ছাপ্লাইজ ছাৰ্ভিচেছ এছেঞ্চিয়েল অফ লাইফ কমিউনিটি অফ ইণ্ডিয়া অৰ এনি ফৰেন ছাৰ্ভিচ আমাৰ যিখিনি এছেঞ্চিয়েল কমোডিটিছ আছে যিখিনি অতি প্ৰয়োজনীয় আমাৰ নিত্য নৈমিত্তিক আমাৰ জীৱনত যিখিনি ব্যৱহাৰ্য যিখিনি সামগ্ৰী আছে সেনেকুৱা ধৰণৰ সামগ্ৰী ছাপ্লাই কৰাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰাৰ ক্ষেত্ৰত যদি বাধাৰ সৃষ্টি হয় টেৰৰিষ্টে তেনেকুৱা ধৰণৰ এটা বাধাৰ সৃষ্টি কৰিলে তেতিয়াহ'লে সেই এক্টিভিটিটোকো আমি টেৰৰিষ্ট এক্ট বুলিয়ে কওঁ আৰু লগতে আমাৰ দেশৰ যিটো মানিটাৰী ষ্টেবিলিটি যিটো আমাৰ আৰ্থিক যিটো স্থিৰতা যিটো স্থিৰতাটোক যদিও ধ্বংস কৰে বা তাত যদি প্ৰভাৱ পেলায় সেইটোকো আমি টেৰৰিষ্ট এক্ট বুলি তাৰমানে ইকনমিক ছিকিউৰিটিটোৰ কথা আগত নাছিলে ইয়াত নতুনকৈ ইনক্লুড কৰা হৈছে ইকনমিক ছিকিউৰিটিৰ কথা তাৰপিছত নেক্সট ডেমেজ এণ্ড ডেষ্ট্ৰাকশ্যন অফ প্ৰপাৰ্টি ইন ইণ্ডিয়া আৰু ফৰেন কাণ্ট্ৰি অকল আমাৰ ভাৰতবৰ্ষই নহয় ফৰেন কাণ্ট্ৰিৰো যদি কিবা সম্পত্তি ধ্বংস কৰে বা ইণ্টেণ্ডেড টু ইউজ অফ ডিফেন্স অফ ইণ্ডিয়া ইন কানেকশ্যন উইথ দ্য আদাৰ পাৰ্পাজেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট অৰ এনি আদাৰ এজেঞ্চিছ ভাৰতবৰ্ষৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ হওক বা গভৰ্ণমেণ্টৰ কোনোবা এজেঞ্চি সম্পত্তি ধ্বংস কৰে সম্পত্তি নষ্ট কৰে তেতিয়াহ'লে সেইটোকো কি বুলি ধৰি লোৱা হ'ব যে টেৰৰিষ্ট এক্টিভিটিয়ে এতিয়া অকল আমাৰ ভাৰতবৰ্ষৰ ইউনিটি ইন্টিগ্ৰিটি সভাৰ্নিটিৰ কথাই কোৱা নাই ইকনমিক এৰিয়াটোকো ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে ফৰ দ্য ফাৰ্ষ্ট টাইমৰ কাৰণে ইকনমিক যিটো ছিকিউৰিটি তাকো যদি ভাবুকিৰ সৃষ্টি কৰে তেতিয়াহ'লে সেইটোকো আমি টেৰৰিষ্ট এক্ট বুলি ধৰি লওঁ ছেকশ্যন 113 আণ্ডাৰ আৰু ইয়াত আৰু এটা কথা কোৱা হৈছে যে যদি ক্ৰিমিনেল ফ'ৰ্চ ইউজ কৰে ক্ৰিমিনেল ফ'ৰ্চ ইউজ কৰিলেও সেইটো আমাৰ যিটোৱে নেকি আমাৰ পাব্লিক ফাংচনাৰী যিটো আমাৰ ডেইলি হৈ থকা আমাৰ সামাজিক বা আমাৰ যিটো দৈনন্দিন জীৱন যাত্ৰা যদি আমাৰ বাধাৰ সৃষ্টি কৰে তেতিয়াহ'লেও তেনেকুৱা ধৰণৰ এক্টিভিটিয়ে যদি দৈনন্দিন জীৱন যাত্ৰাত বাধাৰ সৃষ্টি কৰে তেতিয়াহ'লেও আমি সেইটো টেৰৰিষ্ট এক্ট বুলিয়ে কওঁ ডিটেইন যদি কোনোবা যেনেকৈ এতিয়া আমি বিভিন্ন ধৰণৰ কেতিয়াবা কাৰোবাক ডিটেইন কৰি লৈছে কিডনেপ কৰিছে ফ্লাইট হাইজেক কৰি লয় তেনেকুৱা ধৰণৰ এক্টিভিটিবিলাককো টেৰৰিষ্ট এক্ট বুলি ধৰি লওঁ এইটো নতুনকৈ দিয়া হৈছে আগত নাছিলে ব্ৰিটিছসকলে বনোৱা যিখন ভাৰতীয় দণ্ডবিধি আইন আছিলে তাত তেনেকুৱা ধৰণৰ অপৰাধৰ কথা উল্লেখ নাছিলে আৰু বিশেষকৈ অলপ সোমাই আছে কনস্পিৰেচি ক্ৰিমিনেল কনস্পিৰেচি যিটো 121 অফেন্স এগেইনষ্ট যিটো ষ্টেট আছিলে তাৰ সোমাই আছে এই বস্তুখিনি মিলাই পেলাই এটা টেৰৰিষ্ট এক্ট বুলি পেলাই ইয়াত বনোৱা হৈছে এই ছেকশ্যনটো
আৰু লগতে ইয়াতে কিডনেপ কৰে, হাইজেকিং কৰে, আৰু যিহেতু আমি বহুতকেইটা উদাহৰণৰ সন্মুখীন হ'লোঁ, আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টতে আক্ৰমণ হ'ল, টেৰৰিষ্টে গৈ পেলাই আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টতে আক্ৰমণ কৰে, বিভিন্ন ধৰণৰ বম ব্লাষ্ট কৰি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ অপৰাধবিলাকক বাধা দিবৰ কাৰণে নতুন সংহিতাখনত এই ছেকশ্যনটো ইয়াত দিয়া হৈছে। আৰু এইখিনি কৰিলে আমি তাক টেৰৰিষ্ট এক্ট বুলি ক'ম। আৰু লগতে পাব্লিক ফাংচনাৰী বুলি ক'লে means the constitutional authorities or the functionary notified in the official gazette by the central government is public functionary. Public functionary বুলি ক'লে সংবিধানে গঠন কৰা ধৰণৰ এটা অথৰিটি হ'ব পাৰে বা অফিচিয়েল গেজেটত নটিফিকেশ্যন দি পেলাই গঠন কৰা কোনো ধৰণৰ অথৰিটি হ'ব পাৰে, ষ্টেটুটৰী বডি হ'ব, সেইটোক আমি পাব্লিক ফাংচনাৰী বুলি কোৱা হৈছে। আৰু কাউণ্টাৰফিট ইণ্ডিয়ান কাৰেঞ্চি, ভাৰতবৰ্ষৰ যিটো আমাৰ নোট বা আমাৰ যিটো টকা, সেই টকাটোক যদি জালিয়াতি কৰে বা নকল কৰে তেতিয়াহ'লে সেইটোকো ইকনমিক ছিকিউৰিটিৰ ভিতৰত ধৰি পেলাই ডেট ইজ অলছ' ন'ন এজ এ টেৰৰিষ্ট এক্ট আণ্ডাৰ ছেকশ্যন 130 অফ দ্য BNS, ভাৰতীয় ন্যায় সংহিতা। এতিয়া টেৰৰিষ্ট এক্টৰ কাৰণে কেনেকুৱা ধৰণৰ পানিছমেণ্ট হ'ব পাৰে? whoever commits terrorist act if such offense has resulted in the death of any person be punished with death or imprisonment. যদি তেনেকুৱা ধৰণৰ টেৰৰিষ্ট এক্টিভিটিছৰ পৰা কোনো মানুহৰ মৃত্যু হয় তেতিয়াহ'লে কি হ'ব? সেই মানুহজনকো বা সেই একিউজ পাৰ্চনজনকো ডেথ পেনাল্টি দিয়া হ'ব, আৰু লগতে বা লাইফ ইমপ্ৰিজনমেণ্ট দিয়া হ'ব বা ফাইন ইম্প'জ কৰা হ'ব। আৰু লগতে অন্যান্য ক্ষেত্ৰত কোনো ধৰণৰ ডেথ হোৱা নাই কিন্তু প্ৰপাৰ্টি ডিষ্ট্ৰাকশ্যন হৈছে বা আমাৰ ইকনমিক ছিকিউৰিটিত আঘাত আনিছে কিন্তু উইদাউট এনি ডেথ অফ এনি পাৰ্চন, কোনো মানুহৰ হত্যা হোৱা নাই, কোনো মানুহৰ মৃত্যু হোৱা নাই, তেনেকুৱা ক্ষেত্ৰত টেৰৰিষ্ট এক্টিভিটি হৈছে কিন্তু কোনো মানুহৰ মৃত্যু হোৱা নাই, তেনেধৰণৰ ক্ষেত্ৰত এই ছেকশ্যনটো এপ্লিকেবল হ'ব। ইন আদাৰ কেছেছ পানিছমেণ্ট ইমপ্ৰিজনমেণ্ট ফৰ এ ক্ৰাইম which shall not be less than 5 years and which may extend to imprisonment for life or shall be life, minimum 5 years punishment and maximum life imprisonment. Minimum 5 years punishment or maximum 5 life imprisonment loike yat hobo pare punishment. Okay, etia ekhini loike hoise amar notun section jekhini etia loike moi jekhini discuss kori tar jone ami notun section palo 103 mob lynching or kotha palo, 106 on causing death by negligence or kotha palo, 111 on organized crime palo, 112 on PT organized crime palo, আৰু 113 ত নতুন কৈ ইনক্লুড কৰা এটা সেকশন পালো যে টেৰৰিষ্ট এক্ট, ভাৰতীয় ন্যায় সংহিতাই সেইটা সেকশন আনিছে। এতিয়া এই যিখিনি সেকশন হাৰ্ট আগতেও আছিলে, IPC আগতেও আছিলে হাৰ্ট মানে হৈছে আঘাত কৰা, whoever causing bodily pain, disease, infirmity of any person is cause harm. যদি এটা কাৰ্যই এটা কামে কোনো ব্যক্তিক শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত কৰে, শাৰীৰিকভাৱে যদি তেওঁ বডিত পেইন দিয়ে বা কোনো ধৰণৰ ইনফাৰ্মিটি হয় তেতিয়াহ'লে বা কোনো ধৰণৰ ডিজিজৰ সন্মুখীন হ'ব লগা হয় সেই আঘাতৰ ফলত, তেতিয়াহ'লে সেইটো হাৰ্ট বুলি কোৱা হ'ব ছেকশ্যন 114 আণ্ডাৰ। নেক্সট 115ত যিটো IPC 323 আছিলে, IPCৰ আগৰ ছেকশ্যনটো 323, বৰ্তমানৰ ছেকশ্যনটো হৈছে 115 ভলণ্টিয়াৰিলি কজিং হাৰ্ট। আগৰ যিটো 114ত আমি হাৰ্ট পালোঁ তাত কিন্তু ভলণ্টিয়াৰিৰ কথাটো উল্লেখ কৰা নাই, অকল হাৰ্ট। কোনো মানুহক আঘাত কৰাৰ ফলত বডিলি পেইন বা ডিজিজ বা ইনফাৰ্মিটি হ'ব পাৰে, আৰু এইটো হৈছে ভলণ্টিয়াৰি গুৰুতৰ স্বেচ্ছাচাৰী যিটো ভাৱে যিটো হাৰ্ট কৰা হয়, জানি শুনি। আগত যিটো হাৰ্ট আছিলে সেইটো জানি শুনি নহ'বও পাৰে, জানি শুনি নহয়, সেইটো অকল হাৰ্ট। কিন্তু এইটো হ'ব যে জানি শুনি ভলণ্টিয়াৰি স্বেচ্ছাচাৰী হয়, নিজে ইচ্ছাকৃতভাৱে যদি কাৰোবাক কি কৰা হৈছে শাৰীৰিকভাৱে আঘাত কৰা হৈছে, শাৰীৰিকভাৱে পেইন দিয়া হৈছে, শাৰীৰিকভাৱে তেওঁক কিবা ডিজিজ দিব চেষ্টা কৰি ডিজিজ হৈ গ'ল তেওঁৰ ফলত, সেই পেইনটোৰ ফলত বা কিবা ইনফাৰ্মিটি হৈ গ'ল, ডিজেবল হৈ গ'ল, তেতিয়াহ'লে এইটো ছেকশ্যন 115 আণ্ডাৰ আহিব কজিং ভলণ্টিয়াৰি কজিং হাৰ্ট। আৰু ইয়াত যিটো ছেকশ্যন 120ৰ লগত ইয়াৰ চিমিলাৰিটি আছে, যিটো আমি ভলণ্টিয়াৰি কজিং হাৰ্ট ইমপ্ৰিজনমেণ্ট ফৰ a term which may extend to 1 year and fine and extend to 10,000 rupees. Voluntarily causing heart or কাৰণে minimum punishment হৈছে 1 year's imprisonment আৰু
ফাইন আৰু লগতে ইয়াৰ ফাইন হ'ব পাৰে 10,000 rupees. Next 116 grievous hurt, যেটো গুৰুতৰ আঘাত আগৰটো আছিল সিম্পল 140 150 না সিম্পল হাৰ্ট কথা কৈছে সাধাৰণভাৱে যেটো আঘাত কৰে আৰু 116ত কোৱা হৈছে গুৰুতৰভাৱে যেটো আঘাত কৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটা হাৰ্ট আমি গ্ৰেভিয়াছ মানে সিম্পল হয় হেতুক আমি কেনেকৈ ডিফাৰেন্সিয়েট কৰিম এইকেইটা প্ৰভিজনছৰ জৰিয়তে যে কি কোৱা হৈছে ইমেস্কুলেশ্যন নেক্সট আছে পাৰ্মানেন্ট প্ৰাইভেশ্যন অফ সাইট অফ আইডাৰ আইজ চকুৰ যিকোনো এটা চকু যদি আঘাতপ্ৰাপ্ত হয় পাৰ্মানেন্টলি নেদেখা হৈ গ'ল চিৰজীৱনৰ কাৰণে চকুটো ওলাই গ'ল পাৰ্মানেন্ট প্ৰাইভেশ্যন অফ হিয়াৰিং অফ আইডাৰ আইজ যিকোনো এখন কাণ নুশুনা হৈ গ'ল কোনো দিনৰ কাৰণে চিৰজীৱনৰ কাৰণে প্ৰাইভেশ্যন অফ মানুহৰ জইণ্ট যেটো জইণ্ট আছে হাতৰ হওক ভৰিৰ হওক শৰীৰৰ বিভিন্ন ধৰণৰ জইণ্টবিলাকত যদি আঘাতপ্ৰাপ্ত হয় তেতিয়াহ'লে সেইটো গ্ৰেভিয়াছ হাৰ্ট গুৰুতৰ আঘাত বুলি কোৱা হ'ব পাৰ্মানেন্ট ডিসফিগাৰেশ্যন অফ হেড অৰ ফেস এনেকুৱাকৈ আঘাত কৰা হ'ল যে তেওঁৰ মূৰ বা তেওঁৰ মুখ তাৰ কি হৈ গ'ল যে আঘাতটোৱে তেওঁৰ ফিগাৰ যেনেকুৱাকৈ থাকিব লাগিছিলে মূৰটো যেনিবা এনেকৈ আছে এনেকুৱা হৈ গ'ল তেতিয়াহ'লে সেইটো গ্ৰেভিয়াছ হাৰ্ট বুলি কোৱা হ'ব মুখৰ যেনেকুৱা ধৰণৰ শেপ এই শেপটো যদি নষ্ট কৰি পেলায় তেতিয়াহ'লে গ্ৰেভিয়াছ হাৰ্ট বুলি কোৱা হ'ব বা বোন বা টুথ বা দাঁতৰ বা মানুহৰ হাৰ্ডি যদি ডিসলোকেশন হৈ যায় য'ত থাকিব লগা আছিলে তাৰ পৰা বেলেগ ঠাইলৈকে গুচি গ'ল তেতিয়াহ'লে সেইটো গ্ৰেভিয়াছ হাৰ্ট বুলি কোৱা হ'ব বা ইয়াত আৰু এইকেইটাৰ বাহিৰে আৰু কোৱা হৈছে যে যিকোনো ধৰণৰ হাৰ্ট যিয়ে নেকি মানুহৰ হিউমেন লাইফটো এন্ডেঞ্জাৰ্ছ হিউমেন লাইফটো মানুহৰ জীৱনটোৰ কাৰণে যিটো নেকি বিপদজনক শংকাজনক এনেকুৱা ধৰণৰ কি বুলি কোৱা হ'ব গ্ৰেভিয়াছ হাৰ্ট বুলি কোৱা হ'ব